বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে একেবাৰেই ভাল খবৰ অহা নাই। বহু বেছি মই দুখবৰ বা বেয়া খবৰ জনাই দিব বিচাৰিছো আৰু মই বেছি আচলতে ভিডিঅ'টো দীঘলীয়া নকৰো, ডাইৰেক্ট মই কথাটোৱে জনাই দিব বিচাৰিছো। আৰু খবৰটো হৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰায় দুগৰাকী সাংঘাতিক বেটাৰ বৰ্তমান সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে বা অষ্ট্ৰেলিয়াত তেওঁলোকে অনুশীলন চলাই থকাৰ মাজতে বহুত বেছি বেয়াকৈ আচলতে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে। আৰু আহিবলগীয়া যি দুখনকৈ টেষ্ট মেচ এতিয়াও বাকী আছে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ, সেই কেইখন খেল এতিয়া খেলিব পাৰিব নে নোৱাৰে সেই বিষয়ে কিন্তু বৰ্তমান সময়লৈকে একো জানিব পৰা নাই বা প্ৰশ্নবোধক চিন বৰ্তমান সময়ত আছে। আৰু এই দুগৰাকী খেলুৱৈ আচলতে বেলেগ কোনো নহয়, ভাৰতীয় ক্ৰিকেটৰ একেবাৰে মূল অংগ বা মোষ্ট ইম্পৰ্টেণ্ট প্লেয়াৰ কেপ্টেইন ৰোহিত শৰ্মা, তাৰ লগতে কামাল লাজবাব ৰাহুল মানে KL ৰাহুল। আৰু আমি সকলোৱে জানো যে কেপ্টেইন ৰোহিত শৰ্মা কিছু সময়ৰ আগতে বা আজি আচলতে খন্তেক সময়ৰ আগতে আঘাতপ্ৰাপ্ত হৈছে ৰাতিপুৱাৰ সময়খিনিতে, গতিকে তাৰ লগতে KL ৰাহুল আঘাতপ্ৰাপ্ত হোৱাটো অকমান দেৰি হ'ল বাৰু। তেখেতে ইঞ্জুৰি হৈছিল, অনুশীলনে চলাই আছিল, কিন্তু দুয়োগৰাকী মোষ্ট ইম্পৰ্টেণ্ট বেটাৰ হয় ভাৰতীয় ক্ৰিকেট দলৰ আৰু অষ্ট্ৰেলিয়াত খেলা তেওঁলোকৰ বহুত বেছি অনুভৱ আছে, বহুত বেছি এক্সপিৰিয়েঞ্চ আছে। কিন্তু দুগৰাকী যেতিয়া এক্সপিৰিয়েঞ্চ বেটাৰ এনেকৈ হঠাৎ আঘাতপ্ৰাপ্ত হৈ যায় তেতিয়াহ'লে টিমটো বহুত বেছি আচলতে চিন্তাত পৰে। আৰু বৰ্তমান সময়লৈকে কিন্তু কোনো ধৰণৰ খবৰ অহা নাই যে ৰোহিত শৰ্মাই খেলিব পাৰিব নে নোৱাৰে বা KL ৰাহুলে পৰৱৰ্তী চতুৰ্থ আৰু পঞ্চমখন মেচ খেলিব পাৰিব নে নোৱাৰে। কিন্তু যিটো ইঞ্জুৰি বৰ্তমান সময়ত আমি জানিব পাৰিছো ৰোহিত শৰ্মা হওক বা KL ৰাহুলৰ, সেইটো কিন্তু অকমান চিৰিয়াছ হয়। আঘাতপ্ৰাপ্ত তেওঁলোক হৈছে, কিন্তু হয়তো পৰৱৰ্তী যিখন মেচ হ'ব পাৰে চতুৰ্থখন মেচত কোনোবা এগৰাকীক আপোনালোকে খেলা দেখা নাপাবও পাৰে, কোনোবা এগৰাকীয়ে হয়তো খেলিব পাৰে। ৰোহিত শৰ্মা হওক বা KL ৰাহুল চতুৰ্থখন টেষ্ট মেচৰ পৰা বাহিৰো হ'ব পাৰে বুলি বৰ্তমান সময়ত বহুতো ৱেবছাইটে আচলতে ৰিপৰ্ট কৰা দেখা গৈছে। কিন্তু যেতিয়াই ডাইৰেক্ট আপডেট আহিব যে কোনো বাহিৰ হোৱা নাই বা এই গৰাকী খেলুৱৈ বাহিৰ হৈছে বুলি, মই তেতিয়া আপোনালোকক আটাইতকৈ প্ৰথমতে এই চেনেলত জনাবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।